Hey guys, welcome to my channel and this is the new vlog. আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। তো গাইজ আৰম্ভ হৈ গ'ল থিয়েটাৰৰ আখৰা আৰু আমাৰ লগত আছে এইফালে অংকুৰ দা। থিয়েটাৰৰ আখৰা আৰম্ভ হৈ গ'ল। এইবাৰ থিয়েটাৰৰ আখৰা আমি গৈছোঁ কহিনুৰ, তাৰপিছত আজি যাইছোঁ আমি সৰ্থেবাৰী। ক'ত কেনেহেন কি থিয়েটাৰৰ আখৰা ক'ত কেনেহেন হয় চব জানিম না কি কেনেকুৱা হয় আৰু পুৰা ফাইভটো ল'ম আৰু ফাইভটো মানে এক্টাৰ এক্টৰনিৰ পৰা আমি জানিম যে কেনেকুৱা অনুভৱ, নেক্সট কোনখন থিয়েটাৰত আছিল গোটেইখিনি জানিম আৰু গম পাব এই ভিডিঅ'। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এনেকৈ আমি আহি পাই গ'লোঁ সৰ্থেবাৰী আৰু ইয়াতে আছে মানে আখৰা অলপমান টাইম পিছত মানে আৰম্ভ কৰি দিব আৰু ইয়াত চলি আছে সম্বৰ্ধনা অনুষ্ঠান। আৰু এনেকৈ মানে ডাইলগৰো শুভ মুহূৰ্তত কৈ দিলাক দুই এটা ডাইলগ মানে স্ক্ৰিপ্ট মতে দি আছে আৰু কিন্তু গোটেইখিনি শুনা নাই, গোটেইখিনি জানবাক লাগিলে আপুনি থিয়েটাৰখন চাব লাগিব। খুব ভাল এইবাৰ আচলতে বহুত বছৰৰ পৰা বিনাপানী লগত যোগাযোগ চলি আছিল আৰু এইবাৰ সেই সৌভাগ্যখিনি মই পালোঁ বিনাপানী মঞ্চত। আৰু সকলোতকৈ ভাল লাগিল আমাৰ টীম, য'ত ৰঞ্জনা বা বিনয় ডেকা, মোৰ বন্ধু হেমাংগ, ৰাকেশ, ময়ূৰী, আমি গোটেইকেইজন একেলগে লগ হৈছোঁ আৰু তিনিখন নাটকত আমি খুব টীম ৱৰ্ক হিচাপত কাম কৰিম আৰু খুব ভাল হ'ব। দস্যুৰাণী ফুলনদেৱী, প্ৰচণ্ড এজাক ধুমুহা, মালিনী সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, হওক এইবাৰ বিনাপানী থিয়েটাৰৰ নাটক চাওক আৰু নাটক ভাল বেয়াটো আপোনালোকে কৈ যাওক। থেংক ইউ। খুব ভাল আৰু আহিছোঁ আজি আৰম্ভ আৰু কাইলৈৰ পৰা আমি ডাইলগ আৰম্ভ কৰিম। আজি প্ৰথম ডাইলগ মাতিলোঁ, এই যে আৰম্ভ কৰি থাকিম আৰু 9 মাহৰ কাৰণে। গতিকে খুবেই ভাল লাগে, যিহেতু অভিনয় আমাৰ নিচা পেচা দুয়োটা আৰু ভাগৱত থিয়েটাৰৰ প্ৰতি আমাৰ এটা সৎ ইচ্ছা আগৰে পৰা আছে। গতিকে বহুত শুভেচ্ছা জনাইছোঁ আৰু বিনাপানী থিয়েটাৰৰ লগত এবাৰ জড়িত হ'ব পাৰে খুবেই ভাল লাগিছে, কাৰণ বিনাপানী থিয়েটাৰ 10 বছৰ 20 বছৰ নহয়, সম্পূৰ্ণ 52 বছৰ তেওঁলোকৰ অভিজ্ঞতা। গতিকে তেনেকুৱা এখন থিয়েটাৰৰ লগত জড়িত হ'ব পাৰে খুবেই ভাল লাগিল। আৰু বিনাপানী থিয়েটাৰৰ লগত জড়িত হোৱা মুখ্য কাৰণটোৱে হ'ল যে এইবাৰ প্ৰথমতে নাটক চিলেক্ট কৰিছে, তাৰপিছত মোক চিলেক্ট কৰিছে। কাৰণ শিল্পীৰ কাৰণে নাটক নহয়, নাটকৰ কাৰণে শিল্পী। গতিকে নাটকৰ কাৰণে মোক চিলেক্ট কৰাৰ কাৰণে মই নিজকে সৌভাগ্যৱান। মানে সঁচাকৈ ভাল লাগিছে বিনাপানী বা অনসংখ্য কৰি দিলে। মই ইয়াৰ আগৰ বছৰ পূৰ্ণিমা থিয়েটাৰ আছিলোঁ, এইবাৰ দ্বিতীয় খোজ। এই দ্বিতীয় খোজত আপোনালোকে আশীৰ্বাদ কৰিব, কাৰণ আপোনালোকৰ আশীৰ্বাদৰ অবিহনে আমি আগবাঢ়ি যাব নোৱাৰোঁ। এইবাৰ থিয়েটাৰ বিনাপানী তিনিখন নাটক খুবেই ধুনীয়া আৰু পাঞ্জনা বা বিনয় ডেকা বহুকেইজন অভিজ্ঞ ব্যক্তি আছে, তেখেতসকলৰ লগত মই বহুত নজনা কথা শিকিব পাৰিম। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই আগবাঢ়ি যাব পাৰোঁ। আৰু ৰাজদীপ ব্লগ 0 চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আগবঢ়াই লৈ যাব, কাৰণ তেওঁলোক আগবাঢ়ি গ'লেহে আপোনালোকৰ মাজলৈ আমি আহিব পাৰিম। কাৰণ আপোনালোকে যদি আমাক আগবঢ়াই দিয়ে আমি আগবাঢ়ি যাব পাৰিম। ৰাইজক কি ক'ম, ৰাইজৰ মৰম আশীৰ্বাদ বিচাৰি আমি ওলাই যাম। আমি তিনিখন নাটক লৈ ওলাই যাম। বিনাপানী থিয়েটাৰক মৰম দিব, আমাক আশীৰ্বাদ কৰিব, আগুৱাই যাব। আমি নিশ্চয় আৰু এনেকৈ ওলাই দিলোঁ আমি আখৰাৰ পৰা, যিহেতু মানে দেৰিও হৈ গ'ল। অলপ সময় থাকিলে বাৰু ভাত চাত খাই আহিব দিছিল, কিন্তু মানে যিহেতু দেৰি হৈ যায় আৰু আমাৰ ঘৰো বহুত দূৰ হয়, তো সেইকাৰণে আমি ওলাই দিলোঁ। তো এতিয়া পালোঁ এই শিয়ালমাৰী বাৰু আহি চ' সেয়ে আৰু দিয়ক যাই আছোঁ দিয়ক। কিন্তু যাই কিনে ভাল লাগিল, মানুহখিনি যোনখিনি অভিনেতা অভিনেত্ৰী বহুতখিনিয়ে ভাল, গোটেইখিনি মানুহৰ ৰেচপন্সখিনি বহুতখিনিয়ে ভাল পালোঁ। তো গাইজ এনেকৈ আমি আহি গ'লোঁ ভিডিঅ' চিডিঅ' বনাই, মানে ৰাতি আহি দেৰি হৈ গ'ল, মোটামুটি 11টামান বাজিছে, সেইকাৰণে চেছ নকৰিলোঁ। তো আজি এই ভিডিঅ'টো আছিলে এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ দিব। বাই বাই।